Hello everyone, welcome to the Exia IAS Academy. মই বিটু আগৰলাই আপোনালোক সকলোকে Exia IAS Academy লৈ স্বাগতম জনাইছো। অসম ইতিহাসৰ যি সিৰিজ আমি আৰম্ভ কৰিছিলো তাৰে ধাৰাবাহিকতা অব্যাহত ৰাখি মই পৰৱৰ্তীটো ভিডিও প্ৰস্তুত কৰি উলিয়াব লৈছো। ইয়াৰ পূৰ্বতে যিখিনি ভিডিও প্ৰস্তুত কৰা হৈছে তাতে আমি আপোনাৰ প্ৰি হিষ্ট্ৰী অফ আসাম, তাৰ পাছতে এনশিয়েন্ট হিষ্ট্ৰী অফ আসাম আৰু মেডিয়েভেল হিষ্ট্ৰী অফ আসামৰ যেটো আপোনাৰ যিখিনি গুৰুত্বপূৰ্ণ অংশ হয় সেইখিনি আলোচনা কৰিছো। কিন্তু মধ্যকালীন অসমৰ ইতিহাস বা মেডিয়েভেল হিষ্ট্ৰী অফ অসম আমাৰ সম্পূৰ্ণ হোৱা নাই। আমি তাতে আহোম ৰাজ্যৰ বিষয় আলোচনা কৰি আছিলো। গতিকে হে আহোম ৰাজ্যৰ যি আলোচনা আমাৰ চলি আছিল তাতে যি আমি 40 জন আপোনাৰ গুৰুত্বপূৰ্ণ ৰজাৰ বিষয় পাওঁ, প্ৰায় 40 জন ৰজা আছিল। তাৰ ভিতৰতে যি কেইজন বেছি গুৰুত্বপূৰ্ণ হ'ব পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সেই কথাখিনি আমি আলোচনা কৰিম। গতিকে মোৰ যিমান মনত আছে লাষ্ট ক্লাছত আমি এবাউট কিং সুখামফাৰ বিষয়ে আলোচনা কৰিছিলো, লংগেষ্ট ৰুল কৰা যিজন কিং আছিল। ওকে, এতিয়া আমি তেওঁৰ যি আপোনাৰ পৰৱৰ্তী কিং আছে তেওঁলোকৰ বিষয়ে আলোচনা কৰিম আৰু যিখিনি কথা গুৰুত্বপূৰ্ণ হ'ব মনত ৰাখিব। ৰজাজন যিজন ৰজা থাকিব তেওঁৰ কাৰ্যকাল আৰু তেওঁৰ কাৰ্যকালত তেওঁ অৰ্থনীতিত, ৰাজনীতিত, তাৰ পাছতে সমাজনীতিত বা আপোনাৰ সংস্কৃতিত, ভাষাত কি অৱদান আগবঢ়াইছিল এই গোটেইখিনি কথা জনাটো প্ৰয়োজনীয় হৈ পৰে। কাৰণ তেনেকে আমি চালে কি হয়, ফেকচুৱেল কথাটো আৰু তাৰ লগতে যিটো কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং আছে সেইটো আমি বুজিবলৈ সক্ষম হওঁ। গতিকে ফেকচুৱেল আৰু যি আপোনাৰ কনসেপচুৱেল লাৰ্নিং আছে গোটেইখিনি আমাৰ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। গতিকে মধ্যকালীন অসমৰ ইতিহাস বা মেডিয়েভেল হিষ্ট্ৰী অফ আসাম, আৰু সদায় মনত ৰাখিব ক্ৰনলজিটো জৰুৰী হয়। যে ক্ৰনলজি মানে কি, কোনখিনি সময়সীমাত এই ঘটনাৱলীখিনি সংঘটিত হৈছিল বা ইতিহাসৰ আমি কোনখিনি কথা গুৰুত্বপূৰ্ণ হয় বা পৰীক্ষাত কোনখিনি সোধা যায় সেইখিনি বুজিবলৈ আমাৰ সময়সীমা জনাটো খুবেই প্ৰয়োজনীয়। গতিকে ক্ৰনলজি সদায় মনত ৰাখিব লাগিব। গতিকে প্ৰি হিষ্ট্ৰী হিষ্টৰিক পিৰিয়ড আলোচনা হৈ গৈছে, এনশিয়েন্ট হিষ্ট্ৰীও আলোচনা হৈ গৈছে, মেডিয়েভেল হিষ্ট্ৰী আমি আলোচনা কৰি আছিলোঁ। ওকে, পূৰ্বৰ যিখিনি ভিডিঅ' আছে সেইখিনি চাইহে আপোনালোকে এই ভিডিঅ'টো চাব। তো মেডিয়েভেল হিষ্ট্ৰীৰ যি বাকী থাকি যোৱা অংশ আছে সেইখিনি আমি আলোচনা কৰিম। ওকে, তো ইয়াতে ৰজাৰ যিটো আপোনাৰ আহোম ডাইনেষ্টি অফ অসমৰ যি কেইজন ৰজা আছিলে, প্ৰায় 40 জন ৰজা আছিল। সেই 40 জনৰ গোটেইকেইজন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ নহয়, যি কেইজন গুৰুত্বপূৰ্ণ হয় সেইকেইজন আমি আলোচনা কৰি গৈছো আৰু কৰি যাম। ওকে, তো সদায় মনত ৰাখিব যিকোনো সাবজেক্ট, স্পেচিয়ালি হিষ্ট্ৰী আৰু পলিটিকেল সায়েন্স বা আপুনি যেতিয়া জিঅ'গ্ৰাফি আলোচনা কৰে তেতিয়া মেপখন খুবেই গুৰুত্বপূৰ্ণ। আপোনাৰ পলিটিকেল মেপ আৰু যি আপোনাৰ ফিজিকেল মেপ থাকে এই দুখন সদায় আমি উনুকিয়াই চোৱাটো খুবেই গুৰুত্বপূৰ্ণ, যে কোনখিনি ঠাইত ৰুল কৰিছিল বা তাৰ আশে পাশে কোন আছিল। ওকে, তো এইখিনি আমি আহোম কিংডমৰ বিষয়ে আগতে মেপত আপোনালোকক ইয়াতে ট্ৰেচ কৰাইছিলোঁ মই। ইয়াৰ ওচৰে পাজৰে যিকেইখন কিংডম আছিল, কছাৰী কিংডম, ওকে, তাৰপিছত কমতা ৰাজ্য, তাৰ পাছতে কোচ ৰাজ্য, চুতীয়া ৰাজ্য, এই গোটেইখিনি ইতিমধ্যে আলোচনা হৈ গৈছে। তো নেক্সট আমি আজি আলোচনা কৰিম সুচেংফা, প্ৰতাপ সিংহ, বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ বা গজপতি। একেজন ব্যক্তি হয়, কেইবাটাও নাম আছে আৰু এই গোটেইখিনি নামেই কি হয়, গুৰুত্বপূৰ্ণ হয় কিয়নো পৰীক্ষাত সুধিব পাৰে। গতিকে আহোম নাম আপোনাৰ সুচেংফা আছিল, হিন্দু নাম আছিল প্ৰতাপ সিংহ। ইয়াৰ উপৰিও তেওঁক বুঢ়া ৰজা বুলি জনা গৈছিল। কিয় বুঢ়া ৰজা বুলি জনা গৈছিল? কিয়নো তেখেত ওল্ড এজত শাসনভাৰ চম্ভালিছিল আৰু তেওঁ বুদ্ধিত বহুত বেছি চোকা আছিল, বহুত স্মাৰ্ট আছিল তেখেত। ওকে, আৰু সেইকাৰণে তেখেতক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও অভিহিত কৰা হৈছিল। এইখিনিতে মনত ৰাখিব যে তেওঁ যিহেতু বুঢ়া আছিল, ওকে, বা জ্যেষ্ঠ আছিল, তো জ্যেষ্ঠসকলৰ কি হয়, আপোনাৰ অভিজ্ঞতা বহুত বেছি থাকে, সেই গতিকে তেওঁলোকৰ কি হয়, আপোনাৰ বুদ্ধিও বেছি থাকে। তেনেকৈ আপুনি ধৰি বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা তেনেকৈ মনত ৰাখিব। ওকে, গতিকে বুদ্ধি আছিল গতিকে প্ৰতাপীও হ'ব। গতিকে প্ৰতাপ সিংহকে, কিং প্ৰতাপ সিংহকে কি বুলি কয়? বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও কয়। বুদ্ধি আছিল গতিকে প্ৰতাপীও আছিল। ওকে, তো তেনেকৈ লিংক কৰি আপোনালোকে পঢ়িব লাগিব। নেক্সট আৰু এটা নাম কি আছে? গজপতি। সময়সীমাটো 1603 পৰা 1641। তো এতিয়া মন কৰিব প্ৰত্যেকজন ৰজাৰ সময়ত কি আপোনাৰ প্ৰশাসনিক ব্যৱস্থাত পৰিৱৰ্তন আহিছিল, কি ৰাজনৈতিক ব্যৱস্থা লৈছিল, অৰ্থনীতি কেনেকুৱা আছিল, এই গোটেই বিষয়বস্তুখিনি আমি চাব লাগে। ধৰ্মীয় নীতি কেনেকুৱা আছিল, ওকে, বা আপোনাৰ যি সাংস্কৃতিক নীতি বা সংস্কৃতিৰ প্ৰচাৰৰ বাবে কি কাম কৰিছিল সেইটো জনাটো গুৰুত্বপূৰ্ণ হয়। মেইনছত প্ৰিলিমছত সুধিব পাৰে। তো তেখেতৰ সময়তে কি হৈছিল? ইন্ট্ৰডাকশ্যন অফ পচা চিষ্টেম। দ্য পচা চিষ্টেম ৱাজ ইন্ট্ৰডিউচ বাই আহোম কিং স্বৰ্গদেউ
প্ৰতাপ সিংহ গতিকে এই সিস্টেমটো কি আছিল মনত ৰাখিব যে আহোম ৰাজ্যৰ আশে-পাশে যি পাহাৰীয়া অঞ্চল আছিল আৰু সেই পাহাৰীয়া অঞ্চলৰ যি ট্ৰাইবছ আছিল তেওঁলোকে কি কৰিছিল তেওঁলোক পাহাৰীয়া আছিল আৰু পাহাৰত খেতি-বাতি কি হয় খুব কষ্টকৰ হয় খেতি কৰাত বা খেতি হলেও কি হয় আপোনাৰ যেনেকৈ জুম কাল্টিভেশ্যন বা শিফটিং কাল্টিভেশ্যন বুলি যাক কয় ওকে তো সেইখিনি খেতিত কি হয় আপোনাৰ এটাটো অস্থায়ী হয় আৰু উৎপাদনো কি হয় খুব কম হয় সেই গতিকে তেওঁলোকে কি কৰিছিল প্লেন এৰিয়াবিলাকত ৰেইড কৰিছিল যিবিলাক প্লেন পপুলেশ্যন আছিল প্লেন এৰিয়াৰ তেওঁলোকৰ এৰিয়াবিলাকক ৰেইড কৰিছিল আৰু সেই গতিকে কি হৈছিল আপোনাৰ যি সীমান্ত অঞ্চলত যি পাহাৰত থকা যি ট্ৰাইবছ আছিল আৰু প্লেনত থকা যি জনসাধাৰণ আছিল তেওঁলোকৰ মাজত আপোনাৰ দৈনন্দিন জীৱনত মোকাবিলা হৈ আছিল কিন্তু গতিকে সেই যি মোকাবিলা আছিল যে সেই যি অশান্তিকৰ পৰিৱেশ আছিল তাকে নাইকিয়া কৰিবৰ বাবে পচা সিস্টেম ইন্ট্ৰোডিউস কৰা হৈছিল বাই কিং প্ৰতাপ সিংহ ওকে তো ইয়াতে মন কৰিব যে কিছুমান ভিলেজ আপোনাৰ দি দিয়া হৈছিল ফুটহিলৰ ট্ৰাইবসকলক যেনেকৈ নিশিস মিৰিজ ওকে দেন ডাফলা আকাশ এণ্ড ভুটিয়াছ ওকে তো তেওঁলোকক কি ৰাইট দিছিল যে তেওঁলোকে সেই ভিলেজৰ পৰা তেওঁলোকে পেমেন্ট কালেকশ্যন কৰিব পাৰে তো পেমেন্ট কালেকশ্যন মানে যি খেতি বাতি আছে সেইখিনি কালেকশ্যন কৰিব পাৰে যাতে তেওঁলোকে ৰেইড নকৰে গতিকে ৰেইড নকৰিব আপোনালোকক এইটো ৰজাই কি কৰিছে ব্যৱস্থা কৰি দিছে খালি ৰজাক কি দিব লাগিব এটা ট্ৰিবিউট পে কৰিব লাগিব আজিৰ যেনেকৈ টেক্স সিস্টেম হয় তেনেকুৱা তো ইন ৰিটাৰ্ণ ট্ৰাইবছ ৱেৰ অবলাইজড ওকে তেওঁলোক বাধ্য আছিল টু পে এনুৱেল ট্ৰিবিউট টু দ্য কিং তো গতিকে কিঙক কি দিব লগা হৈছিল এনুৱেল ট্ৰিবিউট বাৰ্ষিক কৰ দিব লগা হৈছিল গতিকে এই পচা সিস্টেমে কি কৰিছিল আপোনাৰ এটা আপিজমেন্ট পলিচি আছিল আপিজিং দি ট্ৰাইবেল দি ডিফাৰেণ্ট ট্ৰাইবছ ওকে প্ৰিভেণ্টিং ৰেইড অন ফ্ৰণ্টিয়াৰ ভিলেজেছ গতিকে সীমান্ত অঞ্চলৰ যি ভিলেজ আছিল তাতে যি আপোনাৰ প্লেন সকল আৰু যি ফুটহিলছ আছিল সেই লোকসকলৰ মাজত এটা সম্পৰ্ক সুস্থিৰ কৰি গঢ়ি তুলিবলৈ এই ব্যৱস্থা লোৱা হৈছিল এতিয়া যদি আপুনি বৰ্তমানৰ প্ৰেক্ষাপটত চাই আজিও দেখা পাব যে আপোনাৰ অসমৰ লগত ওচৰে পাজৰে থকা বিভিন্ন আপোনাৰ যি ৰাজ্য আছে যেনেকৈ অৰুণাচল প্ৰদেশৰ লগত হওক তাৰপাছতে নাগালেণ্ডৰ লগত হওক মেঘালয়ৰ লগত হওক মিজোৰামৰ লগত হওক ওকে এই ষ্টেটসমূহৰ লগত আমাৰ কি আছে বৰ্ডাৰ ইছ্যু আছে গতিকে ইতিহাসৰ পৰাও আমি এইটো শিক্ষা ল'ব পাৰোঁ যে ইতিহাসতো কি আছিল এই সমস্যাটো আছিল বিকজ অফ কি ৰিচোৰ্চ ডিফাৰেঞ্চ যে ৰিচোৰ্চ আপোনাৰ কি আছিল বা সম্পদ কি আছিল ডিফাৰেঞ্চ আছিল ওকে কোনোবা এটা ঠাই বেছি উৰ্বৰ আছিল কোনোবা ঠাই কম উৰ্বৰ আছিল ওকে গতিকে ৰিচোৰ্চৰ আশাত কি কৰা হৈছিল এই যিটো ফাইট আছিল সেইটো পূৰ্বতেও চলি আছিল বৰ্তমানো আমি দেখিবলৈ পাওঁ গতিকে ইয়াৰ ওপৰত কি হয় কোৱেশ্চন আহিলে আপুনি পাষ্টৰ পৰা বস্তুটো টানি আনি লিখিব পাৰিব ওকে মেইনছত নেক্সট আহক আলোচনা কৰোঁ একৰ্ডিং টু হিষ্টৰিয়ান লেট বেনুধৰ শৰ্মা ডাঙৰীয়া গতিকে আপোনাৰ যি ইতিহাসবিদ আছে অসমৰ বেনুধৰ শৰ্মা ডাঙৰীয়া তেওঁ তেখেতে উল্লেখ কৰিছে যে যি প্ৰেজেণ্ট ফৰ্ম অফ ৱৰ্শ্বিপ অফ দুৰ্গা দেৱী ওকে গতিকে যি দুৰ্গা পূজা অসমত পতা হয় আপোনাৰ আইডিয়েলৰ ফৰ্মত সেইটো কেতিয়াৰ পৰা অসমত আৰম্ভ হৈছিল আপোনাৰ কিং প্ৰতাপ সিংহৰ দিনৰ পৰা ঠিক আছে তাৰপিছত চাওক আসাম ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ কিং প্ৰতাপ সিংহ গতিকে দুৰ্গা পূজা কাৰ সময়ত আৰম্ভ হৈছিল সেইটো ইয়াতে আপুনি পৰীক্ষাত আপোনাক সুধিব পাৰে আৰু ইন ৰিটাৰ্ণ কিং প্ৰতাপ সিংহও কি হৈছিল কাৰ পৰা আপোনাৰ প্ৰভাৱিত হৈছিল যি আপোনাৰ কোচ কিং আছিল ওকে কোচ কিঙতো কি হৈছিল আপোনাৰ খুব উলহ মালহেৰে দুৰ্গা পূজা পতা হৈছিল যি আপোনাৰ কোচ হাজো বা কোচবিহাৰ ৰিজন আছিল এই ফেষ্টিভিটিৰ কথা তেখেতে জানিব পাৰি কি কৰিছিল আৰ্টিজানক পঠিয়াইছিল ওকে আহোম কিং প্ৰতাপ সিংহ সেন্ট আৰ্টিজানছ টু কোচবিহাৰলৈ আৰ্টিজান পঠিয়াইছিল যিয়ে কি কৰিব পাৰে আৰ্ট অফ আইডিয়েল মেকিং ওকে আপোনাৰ দুৰ্গা দেৱীৰ মূৰ্তি প্ৰস্তুত কৰিব পাৰে দুৰ্গা পূজা পাতিবৰ বাবে আৰু প্ৰথম দুৰ্গা পূজা ক'ত পতা হৈছিল সেইটো সুধিব পাৰে সেলিব্ৰেশ্যন ক'ত হৈছিল ভটিয়াপাৰা নিয়ৰ শিৱসাগৰ এইখিনি কথা আহিব পাৰে এতিয়া এইখিনি প্ৰিলিমছত আহিব পাৰে ইয়াৰ লগতে আপুনি এইটো কথাও বুজি পালে যে যি সেই সময়ত আপোনাৰ আহোম শাসকসকল আছিল তেওঁলোকৰ যি ধাৰ্মিক নীতি আছিল সেয়া কেনেকুৱা আছিল কিমান সহিষ্ণু আছিল বা কোনজন ৰজাৰ কালত কোনটো ধৰ্মই আপোনাৰ গুৰুত্ব লাভ কৰিছিল ওকে বা পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু আগবাঢ়িবলৈ সক্ষম হৈছিল এইখিনি কথাও সুধিব পাৰে
ঠিক আছে নেক্সট মনত ৰাখিব তেওঁৰ সময়তে কি হৈছিল যি আহোম ৰাজদৰবাৰ আছিল তাতে অসমীয়া ভাষাৰ বহুল প্ৰচলন আৰম্ভ হৈছিল তো গতিকে এইখিনিতে এইটো কথা গুৰুত্বপূৰ্ণ যে ভাষা সংস্কৃতি ওকে এইখিনি আগবঢ়াই নিয়াত ৰজাসকলৰ পৃষ্ঠপোষকতা খুবেই প্ৰয়োজনীয় আছিল আৰু তেওঁলোকে পৃষ্ঠপোষকতাও আগবঢ়াইছিল ঠিক আছে নেক্সট চাওঁ আহক এবাউট প্ৰতাপ সিংহৰ বিষয়ে আছে যে তেখেতৰ সময়ত টেৰিটৰিয়েল এক্সপেনশ্যন হৈছিল মানে ৰাজ্যৰ বিস্তাৰ হৈছিল মাটিকালিৰ বিস্তাৰ সাধন হৈছিল আৰু কোনটো অঞ্চলত হৈছিল ৱেষ্টত অসমৰ আপোনাৰ পশ্চিম অঞ্চলত ৰাজ্যৰ প্ৰসাৰ সাধন হৈছিল তো গতিকে সেই যি প্ৰসাৰ আছিল সেই প্ৰসাৰক এতিয়া কণ্ট্ৰোল কৰিব লাগিব বা এডমিনিষ্ট্ৰেশ্যনক ষ্ট্ৰং কৰিব লাগিব তাৰ বাবে দুজন নতুন অফিচাৰ নিযুক্তি দিয়া হৈছিল এজন আছিল বৰবৰুৱা আৰু প্ৰথম বৰবৰুৱা কোন আছিল মোমাই তামুলী বৰবৰুৱা পৰীক্ষাত সুধিব পাৰে আৰু মোমাই তামুলী বৰবৰুৱাক আৰু আন এটা কি নামে জনা গৈছিল শুকুটি হেতু মনত ৰাখিব ওকে তাৰ পাছতে আৰু এটা তেখেতে এডমিনিষ্ট্ৰেটিভ পোষ্টৰ ক্ৰিয়েশ্যন হৈছিল বা ক্ৰিয়েট কৰিছিল হেতু আছিল বৰফুকন আৰু ফাৰ্স্ট বৰফুকন আছিল কোন লাঙি পানিখিয়া বৰফুকন এইখিনি কথা আপোনাৰ প্ৰিলিমছত সুধিব পাৰে আৰু মেইনছত ওভাৰঅল আহোম এডমিনিষ্ট্ৰেশ্যনৰ কথা সুধিব পাৰে গতিকে এডমিনিষ্ট্ৰেশ্যনত আপোনাৰ কেইজন বিষয়া আছিল ওকে কোনজন বিষয়াক কোনে নিযুক্তি দিছিল বা পোষ্টটো কোনে ক্ৰিয়েট কৰিছিল সেই পোষ্টৰ কি গুৰুত্ব আছিল এই গোটেইখিনি কথা আমাৰ জৰুৰী হ'ব গতিকে যেতিয়া ৱেষ্টৰ ফালে এক্সপেণ্ড হৈছিল তেতিয়াই দুটা পোষ্টৰ ক্ৰিয়েশ্যন হৈছিল এটা বৰবৰুৱা আৰু এটা কি আছিল বৰফুকন আৰু বৰফুকন কি আছিল গভৰ্ণৰ আছিল আপোনাৰ গুৱাহাটী ৰিজনত আৰু আপোনাৰ যি বৰফুকন আছিল তেওঁ গুৱাহাটীৰ যি প্ৰশাসনিক ব্যৱস্থা সেয়া চোৱা চিতা কৰিছিল ওকে আৰু যি কলিয়াবৰ অঞ্চল আছে সেই কলিয়াবৰ অঞ্চলতে তেওঁৰ হেডকোৱাৰ্টাৰটো আছিল হেডকোৱাৰ্টাৰ চেঞ্জ হৈছিল কিন্তু মই যিমানখিনি পাইছোঁ কলিয়াবৰ অঞ্চলত হেডকোৱাৰ্টাৰ আছিল দ্য বিগিনিং অফ আহোম মোগল কনফ্লিক্ট আৰু মনত ৰাখিব যি আহোম আৰু মোগলৰ যি আপোনাৰ সংঘাত আছিল সেয়া আৰম্ভ হৈছিল কিং প্ৰতাপ সিংহৰ দিনৰ পৰাই 1615 পৰা লৈ 1682 লৈকে চলিছিল ওকে আৰম্ভ হৈছিল কিং প্ৰতাপ সিংহৰ দিনত আৰু শেষ হৈছিল কিং গদাধৰ সিংহৰ দিনত বা সুপাতফা দিনত ওকে তো এতিয়া কি হৈছিল আহোম মোগলৰ যি কনফ্লিক্ট আছিল তাক ৰোধ কৰিবৰ বাবে যাতে আপোনাৰ কি কৰিব পাৰে মোগলসকলক আপোনাৰ পশ্চিম দিশতে যাতে কণ্টেইন কৰি ৰাখিব পাৰে তেওঁলোকক যাতে আৰু আগবাঢ়ি নাহে তাৰ বাবে কি কৰিছিল এলায়েন্স বা সন্ধি পাতিছিল বা সন্ধি স্বাক্ষৰ কৰিছিল বা সন্ধি বা ডিল কৰিছিল কাৰ লগত আপোনাৰ কোচ হাজোৰ লগত ওকে তো আমি পাইছিলো যি আপোনাৰ কোচ কিংডম আছিল আন্ডাৰ কিং নৰনাৰায়ণা পিছত কি হৈছিল কোচ কিং নৰনাৰায়ণা আৰু তেওঁৰ যি ভাতৃ আছিল কমাণ্ডাৰ চিলাৰায় তো তেওঁলোকৰ এজন পুত্ৰ আছিল আৰু সেই দুজন পুত্ৰৰ মাজত কি কৰা হৈছিল কোচ যিখন ৰাজ্য আছিল সেইখন দুভাগত বিভক্ত কৰি দিয়া হৈছিল নৰনাৰায়ণৰ পুত্ৰই যিটো ভাগ পাইছিল সেইটো আপোনাৰ হ'ল কোচ বিহাৰ আৰু আপোনাৰ চিলাৰায়ৰ পুত্ৰই যিটো অংশ লাভ কৰিছিল সেইটো হ'ল আপোনাৰ কোচ হাজোটো মানে আজিৰ যি আমি আপোনাৰ হাজো অঞ্চলটো দেখা পাওঁ গুৱাহাটী সিফালৰ পৰা লৈ গোৱালপাৰা এইখিনি অঞ্চল আপুনি এতিয়া মোটামুটি ধৰিব পাৰে ওকে তো কোচ হাজোৰ লগত গতিকে কোচ হাজোৰ বৰ্ডাৰ কাৰ লগত আছিল আহোমৰ লগত আছিল সেই গতিকে কি কৰা হৈছিল আহোমে কোচ হাজোৰ লগত আপোনাৰ সন্ধিত নামি পৰিছিল বা সন্ধিৰ চুক্তিত স্বাক্ষৰ কৰিছিল যাতে কি কৰিব পাৰে একেলগে একলগ থাকি মোকাবিলা কৰিব পাৰে কাৰ লগত মোগলৰ লগত কিয়নো মোগলে কোচ বিহাৰৰ লগত চুক্তি স্বাক্ষৰিত কৰিছিল ওকে যাতে তেওঁলোকে পূবৰ ফালে নিজৰ টেৰিটৰি এক্সপেণ্ড কৰিব পাৰে আৰু তাক বাধা দিবলৈ কোচ হাজো আৰু কোন আছিল আহোম আৰু এফালে মোগল আৰু কোন আছিল আপোনাৰ কোচ বিহাৰ ওকে মনত ৰাখিব নেক্সট আহোঁ আগলৈ আগবাঢ়োঁ successfully prevented Mughal expansion আৰু যি সন্ধি আছিল সেই সন্ধিয়ে মোগলৰ যি এক্সপেনশ্যন আছিল তাক প্ৰিভেন্ট কৰিছিল ওকে ইয়াৰ উপৰিও মনত ৰাখিব যে প্ৰতাপ সিংহৰ দিনতে মেট্ৰিমনিয়েল এলায়েন্স মানে বৈবাহিক সম্পৰ্কও দুইখন ৰাজ্যৰ মাজত গঢ়ি তোলা হৈছিল কেনেকে উইথ দি কোচ হাজোৰ ৰুলাৰ বাই মেৰিং মঙ্গলা দহি গতিকে যি প্ৰিন্সেছ আছিলে আপোনাৰ কোচ হাজোৰ তেখেত আছিল মঙ্গলা দহি আছিল ডটাৰ অফ পৰীক্ষিত নাৰায়ণা তো পৰীক্ষিত নাৰায়ণৰ ডটাৰ মঙ্গলা দহিৰ লগত বিবাহ সম্পন্ন কৰিছিল কোনে আপোনাৰ কিং প্ৰতাপ সিংহই ওকে কিমান চনত 1608 গতিকে আপুনি এইটো চাব পাৰে যে কি ধৰণে সন্ধি স্বাক্ষৰিত কৰিছিল মেট্ৰিমনিয়েল এলায়েন্স কৰিছিল যাতে কি কৰিব পাৰি নিজৰ ৰাজ্যৰ যি স্বাধীনতা আছে যি সাৰ্বভৌমত্ব আছে তাক সুৰক্ষা দিব পাৰি ওকে তো দ্য কনফ্লিক্ট বিটুইন কোচ বিহাৰ এণ্ড কোচ হাজো ড্ৰ মুগলছ এণ্ড ফাইনেলি দ্য আহোমছ ইনটু দি কনফ্লিক্ট ইন 1615 গতিকে
আপোনাৰ চিধা চিধিটো আহোম মোগলৰ কনফ্লিক্টত আহোম আৰু মোগল কনফ্লিক্টত অহা নাছিল ইতিমধ্যে উল্লেখ কৰিলোঁ কোচ হাজো আৰু কোচ বিহাৰৰ কাৰণে কনফ্লিক্টত আহিব লগা হৈছিল কাৰণ কোচ হাজো যদি আহি পায় মানে আহোম ৰাজ্য আপোনাৰ আক্ৰমণ কৰিব সেই গতিকে সন্ধি স্বাক্ষৰ কৰা হৈছিল ইয়াকে কি কয় ডিপ্ল'মেটিক পলিচি যে আমি কেনেকৈ ফৰেন পলিচি আজিৰ ডেটত মেইনটেইন কৰোঁ ডিফাৰেণ্ট নেশ্যনৰ লগত যাতে আমি শত্ৰু ৰাষ্ট্ৰক আপোনাৰ দমন কৰিব পাৰোঁ পৰাস্ত কৰিব পাৰোঁ বা যুদ্ধৰ পৰিৱেশ সৃষ্টি হ'লে যুদ্ধত আমি মোকাবিলা কৰিব পাৰোঁ ওকে তো নেক্সট চাওঁ বলক নেক্সট আছে ট্ৰিটি অফ অসুৰৰ আলি গতিকে এতিয়া দ্য ট্ৰিটি অফ আসুৰৰ আলি বা অসুৰৰ আলি কিমান চনত সাইন কৰিছিল 1639 ওকে কাৰ মাজত সাইন হৈছিল আহোম কিংডম এণ্ড মোগল এম্পায়াৰ তো এই চুক্তিখনৰ আপোনাৰ কি আপোনাৰ আউটকাম ওলাইছিল বা ইয়াৰ ফাইনেল কনক্লুজনটো কি আছিল যে প্ৰথমটো চুক্তিখন স্বাক্ষৰ হৈছিল মোমাই তামুলী বৰবৰুৱা আৰু মোগল ফৌজদাৰ বা মিলিটাৰী কমাণ্ডাৰ আল্লাহ ইয়াৰ খানৰ মাজত পৰীক্ষাত সুধিব পাৰে ওকে আৰু এই ট্ৰিটিখনৰ মতে কি কৰা হ'ল বাউণ্ডাৰী ইষ্টাব্লিছ কৰা হ'ল যে আপোনাৰ বৰনদী ৰিভাৰ এজ দি বাউণ্ডাৰী ইন দ্য নৰ্থ তো নৰ্থত কি হ'ব বৰনদী ৰিভাৰখন বাউণ্ডাৰী হ'ব আৰু সাউথত আপোনাৰ অসুৰৰ আলি প্ৰেজেণ্ট ডে ক'ত আছে প্ৰেজেণ্ট ডে গুৱাহাটী আছে ওকে গুৱাহাটীত আছে এজ দি বাউণ্ডাৰী ইন দি সাউথ অফ ব্ৰহ্মপুত্ৰ এফালে হ'ল নৰ্থত আপোনাৰ বৰনদী আৰু সাউথত হ'ল অসুৰৰ আলি এইবোৰ ইন ফিউচাৰ পৰীক্ষাত APSCত ষ্টেটমেণ্ট ৱাইজ সুধিব পাৰে কাৰণ আজিকালি কোৱেশ্চনৰ লেভেলটো কি কৰিছে হাই কৰি দিয়া হৈছে এনেকুৱা কোৱেশ্চনো সুধিব পাৰে ওকে নেক্সট মন কৰিব গতিকে আহোম ৰাজ্যত যি ভয় আছিল যে মোগল এক্সপেনশ্যন হ'ব পাৰে এই চুক্তিখনৰ পিছতে সেইখিনি কমি গৈছিল মানে প্ৰতাপ সিংহৰ দিনতে এইখিনি আপোনাৰ ডেভেলপমেণ্ট আমি দেখা পাওঁ ওকে তাৰ পাছতে মন কৰিব যি পাইক সিস্টেম আছিল তো পাইক সিস্টেমক কি বুলি কোৱা হয় আহোম ৰাজনৈতিক ব্যৱস্থাৰ বা প্ৰশাসনিক ব্যৱস্থাৰ আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ৰাজহাৰ বা বেকবোন বুলি কোৱা হয় গতিকে এই যি পাইক সিস্টেম আছিল এই পূৰ্বতেও আছিল কিন্তু আপোনাৰ কিং প্ৰতাপ সিংহৰ সময়তে ইয়াক ৰিঅৰ্গানাইজ কৰা হৈছিল ওকে ইয়াক আৰু পুনৰ সজাই পৰাই তোলা হৈছিল ভালদৰে কিয়নো বহুতখিনি ঠাই এক্সপেণ্ড হৈছে আৰু ঠাই এক্সপেণ্ড হোৱাৰ লগে লগে কি হয় এডমিনিষ্ট্ৰেটিভ সিস্টেমটো ষ্ট্ৰং হোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰে তো পাইক সিস্টেম সিস্টেমেটিকেলি অৰ্গেনাইজ কৰা হৈছিল 1608ত বাই হোম বাই মোমাই তামুলী বৰবৰুৱা ওকে গতিকে মোমাই তামুলী বৰবৰুৱাৰ বহুতখিনি অৱদান আছে গতিকে মনত ৰাখিব তেওঁৰ বিষয়ে সুধিব পাৰে তেওঁ ইয়াৰ লগতে কি কৰিছিল ৰিঅৰিয়েণ্ট কৰিছিল ভিলেজ ইকনমি গতিকে অসমৰ যি ৰুৰেল ইকনমি আছিল গ্ৰাম্য যি অৰ্থনৈতিক ব্যৱস্থা আছিল তাকো শক্তিশালী কৰি গঢ়ি তোলাত মোমাই তামুলী বৰবৰুৱাৰ বহুতখিনি অৱদান আছে তেওঁ কি কৰিছিল আপোনাৰ যি উইভিং আছিল ওকে আপোনাৰ উইভিঙক আপোনাৰ মেণ্ডেটৰী কৰিছিল স্পেচিফিকেলি স্পিনিং থ্ৰেড ৱাজ মেড কম্পালচৰী বাই মোমাই তামুলী বৰবৰুৱা যে আপোনাৰ কি কৰিব লাগিব কাপোৰ বব লাগিব সূতা কাটিব লাগিব যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ সেইকাৰণে আপুনি মন কৰিব যে আজি আপুনি গামোচাই হওক তাৰপাছতে আপুনি মুগা বস্ত্ৰই হওক এৰী বস্ত্ৰই হওক তাতে অসম কি আছে বহুতখিনি আগবাঢ়ি আছে 99% অলমোষ্ট যি আপোনাৰ গোল্ডেন সিল্ক আছে অসমতে প্ৰডিউচ হয় ওকে তো সেইখিনি কথা মনত ৰাখিব তো ইয়াৰ আমি কি চাওঁ হিষ্টৰিকেল সিগনিফিকেন্সো দেখা পাওঁ ওকে তো বলক আগবাঢ়ো তো এইখিনি কথা মেইনছত আমাৰ দৰকাৰ হ'ব ঠিক আছে নেক্সট আহি যাওঁ কিং প্ৰতাপ সিংহৰ বিষয়ে হৈ গৈছে নেক্সট কিং হ'ল চুৰামফা গতিকে তেওঁৰ বিষয়ে সৰুকে ওৱান লাইনাৰ কুৱেশ্যন হ'ব পাৰে যে তেওঁ মনত ৰাখিব তেওঁৰ লাইফটো বহুত বেছি স্কেণ্ডেলাছ আছিল আৰু মৰেল ডিছপজিশ্যন মানে তেওঁ ধৰি লওক বেছি আপোনাৰ ফূৰ্তি ফাৰ্তা বা এইখিনিত মনোযোগ দিছিল ৰাজপাথত বেছি মনোযোগ দিয়া নাছিল সেইকাৰণে কৈছে যে তেখেতৰ লাইফটো বেছি স্কেণ্ডেলাছ আছিল আৰু তেখেত ৰাজ্য বা প্ৰশাসনত বেছি মনোনিৱেশ কৰা নাছিল আৰু মৰেল ডিছপজিশ্যন আছিল ওকে নৈতিক তেওঁৰ পতন ঘটিছিল তেনেকুৱা উল্লেখ কৰা আছে বুৰঞ্জীত আৰু সেইবাবে তেখেতৰ নামটো কি বুলি দিয়া হৈছিল ভগা ৰজা গতিকে সুধিব পাৰে যে বুৰঞ্জীত কাক ভগা ৰজা বুলি উল্লেখ কৰা হৈছে আৰু কিয় উল্লেখ কৰা হৈছে বিকজ অফ স্কেণ্ডেলাছ লাইফ এণ্ড মৰেল ডিছপজিশ্যন ওকে নেক্সট আহি যাওঁ আমি শ্বুটিংফা ওকে তো শ্বুটিংফা তেওঁৰ বিষয়ে কি হয় ওৱান লাইনাৰ কুৱেশ্যন আহিব পাৰে কিয়নো তেখেত বেমাৰী আছিল চিকলি আছিল ওকে আৰু স্কলিঅ'চিছ বুলি এটা তেওঁৰ বেমাৰ আছিল এতিয়া স্কলিঅ'চিছ কি হয় আপোনাৰ যি ডাল আমাৰ ৰাজহাড় আছে সেইডাল বেকা হৈ যোৱা
ওকে বা সৰুতে তাৰ কিবা কাৰণত ওকে কিবা শাৰীৰিক অসুবিধাৰ বাবে যেতিয়া ৰাজহাড়ডাল বেকা হৈ যায় তাকে কয় স্কলিঅ'চিছ ওকে তো সেই স্কলিঅ'চিছত তেখেত সাফাৰ কৰিছিল আৰু সেইবাবে তেখেতক নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলিও জনা গৈছিল আৰু তেখেত কি কৰিছিল পাব্লিক মিটিং এইখিনি এটেণ্ড কৰিব নোৱাৰিছিল যিহেতু ৰজাৰ কি থাকে দায়িত্ব বহুত থাকে পাব্লিকক এড্ৰেছ কৰিব লাগে তো তেওঁ অসমৰ্থ হৈছিল আৰু সেই গতিকে তেখেতক কি হৈছে আপোনাৰ নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি উল্লেখ কৰা হৈছিল ওকে বা তেখেতক কি হয় আপোনাৰ দুলাত লৈ যাব লগা হৈছিল পাব্লিকৰ ওচৰলৈ তো এইখিনি কাৰণতে তেখেতক আপোনাৰ নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি জনা যায় পূৰ্বতে সুধিছে ইয়াৰ বিষয়ে ওকে নেক্সট আহি যাওঁ আন এজন ৰজা চুতামলা জয়ধ্বজ সিংহ ওকে ভগনীয়া ৰজা বা শৰণীয়া ৰজা গতিকে একেজন ব্যক্তিয়ে হয় কেইবাটাও নাম আছে গতিকে চুতামলা আহোম নাম জয়ধ্বজ সিংহ হিন্দু নাম আৰু ভগনীয়া বা শৰণীয়া ৰজা কিয় কোৱা হ'ল কাৰণ তেখেত কি কৰিছিল আপোনাৰ যেতিয়া মিৰ্জুমলাৰ আক্ৰমণ হৈছিল তেতিয়া তেখেতে নিজৰ যি কেপিটেল আছিল গড়গাঁও সেয়া এৰি পলাই যাব লগা হৈছিল নামৰূপলৈ সেই গতিকে তেখেতক কি ক'লে ভগনীয়া ৰজা বুলি উল্লেখ কৰা হৈছে ওকে তো গতিকে এইখিনি কথা ইতিমধ্যে সুধিছে এইখিনি আগলৈও সুধিব পাৰে এতিয়া মন কৰিব তেওঁৰ কি অৱদান আছিল ডিউৰিং হিজ ৰেইন তেখেতৰ শাসনৰ কালতে আউনীআটী সত্ৰ যি মাজুলীত অৱস্থিত দক্ষিণপাট সত্ৰ যি মাজুলীত অৱস্থিত তেওঁৰ সময়তে প্ৰতিষ্ঠা কৰা হৈছিল তেওঁৱে কি কৰিছিল কণ্ট্ৰিবিউট কৰিছিল আৰু তেখেতৰ সময়তে গ্ৰোথ অফ বৈষ্ণৱা ইনফ্লুৱেঞ্চ দেখা পোৱা গৈছিল উইদিন দি আহোম কিংডম ওকে তো যি নৱবৈষ্ণৱ ধৰ্ম আছিল সেয়াৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত কিং জয়ধ্বজ সিংহই সহায় কৰিছিল ওকে ইয়াৰ উপৰিও আমি কি হয় মাজুলীৰ যি আপোনাৰ মহাপুৰুষীয়া পৰম্পৰা আছে তাৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ আপোনাৰ সত্ৰীয়া সংস্কৃতি নামঘৰ সংস্কৃতি বা নামঘৰৰ বিষয়ে এইখিনি কথাৰ বিষয়ে পৰীক্ষাত সুধি থকা দেখা যায় যে নামঘৰৰ কি আপোনাৰ অৱদান আছে বা কেনেকৈ নামঘৰে অৱদান আগবঢ়াব পাৰে আপোনাৰ অৰ্থনৈতিক এম্পাৱাৰমেণ্টত ওকে বা ইকনমিক এম্পাৱাৰমেণ্টত ছ'চিয়েল এম্পাৱাৰমেণ্টত ওকে তো সেইখিনি কথা আমাৰ ইতিমধ্যে পৰীক্ষাত সুধি গৈছে তো অনাগত দিনতো সুধাৰ আমাৰ থল থাকি যাব ইয়াৰ উপৰিও আপুনি কি আছে কমলাবাৰী সত্ৰ তাৰপিছতে গড়মূৰ সত্ৰ চামগুৰি সত্ৰ এতিয়া কি মুখা শিল্পৰ কাৰণে খুব বিখ্যাত বিশ্ববিখ্যাত গতিকে এই কথাবিলাক আমি জনাটো খুবেই প্ৰয়োজনীয় লাষ্ট ইয়াৰ মেইনছত আপোনাৰ চামগুৰিৰ মুখা শিল্পৰ বিষয়ে সুধিছিল মোৰ যিমান মনত আছে ওকে গতিকে এইখিনি কথা আমি চাই থব লাগিব এইখিনি আমি পাছত চাম ওকে দ্য নেম ভগনীয়া ৰজা অৰ মিনিং কিং অফ ফ্লাইট ওকে কিয় কিং অফ ফ্লাইট বুলি কোৱা হৈছিল বিকজ তেখেত কামৰূপলৈ আপোনাৰ পলাই যাব লগা হৈছিল কিয় পলাই যাব লগা হৈছিল মোগলৰ ইনভেজন হৈছিল 1662 আৰু কোনে ইনভেড কৰিছিল বাই মিৰ জুমলা আৰু তেখেতে কি অকুপাই কৰিছিল কেপিটেল গড়গাঁও গতিকে এইখিনি কথা পৰীক্ষাত গুৰুত্বপূৰ্ণ হ'ব এতিয়া মন কৰিব আপোনাৰ মিৰ্জুমলাৰ যেতিয়া আক্ৰমণ হৈছিল এইখিনিতে আমি অলপ পাছত আলোচনা কৰিম যি আপোনাৰ অতন বুঢ়াগোহাঁই আছিল তেওঁ বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আপোনাৰ কেপিটেল ৰক্ষা দিবৰ বাবে যদিও কেপিটেল ৰক্ষা দিছিল আৰু পুনৰ আপোনাৰ কি হৈছিল জয়ধ্বজ সিংহক শাসনৰ গাদীত ৰিইনষ্টেট কৰিবলৈ সক্ষম হৈছিল কিন্তু আপোনাৰ কি কৰিছিল এটা ট্ৰিটি স্বাক্ষৰ কৰিব লগা হৈছিল ওকে আৰু সেই ট্ৰিটিটো হ'ল ট্ৰিটি অফ ঘিলাজৰী ঘাট যিটো 1663 সাইন কৰা হৈছিল তো গতিকে আপোনাৰ কেপিটেলটো ঘূৰাই পালে কিন্তু কি কৰা হ'ল ট্ৰিটি অফ ঘিলাজৰী ঘাটৰ অধীনত যি আহোম ৰাজ্য আছিল বা যি ৰজা আছিল তেওঁলোকক বহতীয়া ৰজা হিচাপে ৰখা হ'ল ওকে বা সেই স্বীকৃতি প্ৰদান কৰা হ'ল বাই দি মুগলছ এই ট্ৰিটি অফ ঘিলাজৰী ঘাটৰ অধীনত বহুত বেছি হিউমিলিয়েটিং আছিল অপমানজনক আছিল এই যিখিনি প্ৰভিজন আছিল ইয়াতে ওকে এইখিনি মন কৰিব তো ট্ৰিটি ঘিলাজাৰী ঘাটে কি কৰিছিল আপোনাৰ ট্ৰিবিউটাৰী ষ্টেটাছ দিছিল মানে বহতীয়া হিচাপে কাৰ বহতীয়া হিচাপে মোগলৰ বহতীয়া হিচাপে আৰু ইয়াৰ বাবে কি হৈছিল পিছৰ পৰ্যায়ত আপুনি দেখা পাব যে বেটেল অফ আলাবয় আৰু শৰাইঘাটৰ নিচিনা যুদ্ধ আমি দেখা পাওঁ ওকে যি সন্মান আছিল যি স্বাধীনতা আছিল যি সাৰ্বভৌমত্ব আছিল সেয়া ঘূৰাই আনিবৰ বাবে এই দুখন আপোনাৰ গুৰুত্বপূৰ্ণ যুদ্ধ সংঘটিত হৈছিল কাৰ লগত মোগলৰ লগত গতিকে এতিয়া নেক্সট আমি চাম চুপাংমুং ওকে চুপাংমুং বা তেখেতৰ হিন্দু নাম কি হয় চক্ৰধ্বজ সিংহ
1663 পৰা 1670 লৈকে আছিল আৰু তেখেতৰ সময়ত গুৰুত্বপূৰ্ণ কথা কি আছিল যে তেখেতে যি ট্ৰিবিউটাৰী ষ্টেটাছ আছিল বহতীয়া ৰজাৰ যি ষ্টেটাছ আছিল সেইটো সহ্য কৰিব পৰা নাছিল কাৰণ তেখেতে সাৰ্বভৌমত্ব ঘূৰাই পাব বিচাৰিছিল আৰু সেই অপমান সহ্য কৰিব নোৱাৰিছিল গতিকে তেখেতে যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছিল আৰু সেই যুদ্ধৰ প্ৰস্তুতি চলোৱাত আপোনাৰ মনত ৰাখিব অতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনে বিশেষ ভূমিকা পালন কৰিছিল ওকে গতিকে তেওঁ ৰাজ্যভাৰ সম্ভালাৰ পিছতে ওকে আপোনাৰ ব্যাটেল কোনখন ব্যাটেল হয় ব্যাটেল অফ আলাবৈ কিমান চনত 1669 গতিকে এই ব্যাটেলৰ এটা আমাৰ লস কি হয় ইয়াতে খুব বীৰত্বৰে যি আহোম সৈন্য আছিল তেওঁলোকে যুঁজ দিছিল আপোনাৰ মোগল সৈন্যৰ লগত কিন্তু দুৰ্ভাগ্যবশতঃ 10,000 সৈন্য আপোনাৰ নিজৰ যি জীৱন আছিল ত্যাগ কৰিব লগা হৈছিল ওকে আৰু ইয়াক লেড কৰিছিল কোনে লেড বাই লাচিত বৰফুকন fought against whom Ahom fought against whom Mughal army under Ram Singh okay গতিকে ইয়াত যদিও আমি 10,000 যি আমাৰ সৈন্যবাহিনী আছিল তেওঁলোকে লাইফ দিব লগা হৈছিল কিন্তু তেওঁলোকৰ স্যাক্ৰিফাইস অথলে যোৱা নাছিল কিয়নো পিছৰ পৰ্যায় আপোনাৰ যি ব্যাটেল অফ সাৰাইঘাট আছিল তাতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল এই যেটো ব্যাটেল আছিল ইয়াৰ আপোনাৰ কি হৈছিল কোনো কনসিকুৱেন্স উলোৱা নাছিল ওকে ফাইনাল কনসিকুৱেন্সটো আমি কোড দেখা পাওঁ বা পৰিণাম কোট ওলাইছিল ব্যাটেল অফ হৰাইঘাটত গতিকে মনত ৰাখিব যি কিং আপোনাৰ চক্ৰধ্বজ আছিল তেখেতে এই ব্যাটেল অফ আলাবৈৰ পিছতে তেখেতে মৃত্যু বৰণ কৰে আৰু তাৰ পাছতে কোনে ৰাজ্য ভাৰ সম্ভালে বা শাসন ভাৰ সম্ভালে বাই সুন্নাথফা or উদয় আদিত্য সিংহ এটা মনত ৰাখিব উদয় আদিত্য সিংহৰ সময়তে ব্যাটেল অফ হৰাইঘাট হৈছিল বহুতে কি কৰে ভুল কৰে আপোনাৰ পৰীক্ষাত কোৱেশ্চন টিক কৰোতে চক্ৰধ্বজ সিংহ বুলি ভুল কৰে গতিকে মনত ৰাখিব উদয় আদিত্য সিংহৰ দিনতে হৈছিল ওকে তো মুঘল আৰ্মি লেড বাই ৰাম সিংহ ওকে আৰু তেওঁলোকে হাৰিছিল ডিসাইসিভলি ডিফিটেড বাই হোম আহোম ফোৰ্সেস লেড বাই আহোম কমান্ডাৰ লাচিত বৰফুকন ইন দি ব্যাটেল অফ সাৰাইঘাট বা হৰাইঘাট 1671 গতিকে যি আপোনাৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল সেই বীৰত্ব চাই যি আপোনাৰ মুঘল সৈন্য আছিল তেওঁলোকে পিছত ভয় খাইছিল আৰু যুদ্ধত পৰাজয় বৰণ কৰিছিল আৰু মনত ৰাখিব এইটো আপোনাৰ এটা নেভেল ওয়াৰ আছিল ওকে আৰু ইয়াতে গুৰিলা ওয়াৰফেয়াৰ টেকনিক্সও ইউজ কৰা হৈছিল নেক্সট মনত ৰাখিব আফটাৰ উদয়াদিত্য সিংহৰ শাসনৰ পিছতে তেওঁৰ মৃত্যুৰ পাছতে কি হয় আ সিৰিজ অফ পলিটিক্যাল এনাৰ্কি মানে কি অৰাজকতা আপোনাৰ বিৰাজমান কৰে আৰু আভ্যন্তৰীণ কি হয় বিভিন্ন অৰাজকতাই দেখা দিয়ে আহোম কিংডমত আৰু এইটো প্ৰায় আপোনাৰ 10-11 বছৰ চলি থাকে যেতিয়ালৈকে আপোনাৰ গদাধৰ সিংহ শাসনত নাহে ওকে গতিকে এতিয়া কি হয় সুন্নাথফা বা উদয়াদিত্য সিংহৰ পিছত অলমোষ্ট 7 কিং আহে শাসনলে থ্ৰোনলে 11 ইয়াৰ্ছত তাৰে আপোনাৰ ৰামধ্বজ সিংহ সুহুং গোবৰ ৰজা সুজিনফা সুদেফা এওঁলোক অন্যতম ওকে তো ইয়াতে আপোনাৰ যি সুহুং যিজন ৰজা আছিল নন এজ সামুগুৰিয়া ৰজা এতিয়া তেখেত কিয় আপোনাৰ গুৰুত্বপূৰ্ণ কিয়নো তেখেতৰ ৰুলটো আটাইতকৈ শৰ্ট আছিল একেবাৰে কম সময়ৰ বাবে তেখেতে শাসন কৰিছিল প্ৰায় 20-21 দিনৰ বাবে তেখেতে শাসন কৰিছিল এই কাৰণে এই কথাটো পৰীক্ষাত সুধিব পাৰে ওকে মোস্ট ক্ৰনিকলছে এটো উল্লেখ কৰিছে যে তেওঁৰ শাসনটো প্ৰায় 20 দিন মান আছিল ওকে আৰু মনত ৰাখিব সুহুং was installed as king by king of Ahom kingdom by দেবেৰা বৰবৰুৱা গতিকে দেবেৰা বৰবৰুৱাই তেখেতক শাসনত বহুৱাইছিল আৰু যেটো প্ৰকৃত ক্ষমতা হেতু দেবেৰা বৰবৰুৱাই ব্যৱহাৰ কৰিছিল যাৰ ফলত কি হৈছিল বহুত বেছি এট্ৰচিটিজ মানে কি অত্যাচাৰ কোনে কমিট কৰিছিল বাই দেবেৰা বৰবৰুৱা ওকে নেক্সট চাও আহক গতিকে মনত ৰাখিব আজি মই উদয়াদিত্য সিংহ কিং উদয়াদিত্য সিংহ লেকে আলোচনা কৰিছো ইয়াৰ পাছত আমি আৰু যি সকল ৰজা আছে তেওঁলোকৰ বিষয়ে আলোচনা কৰিম কিন্তু এইখিনিতে আমি কি হয় আপোনাৰ আহোম জেনাৰেল অৰ কমান্ডাৰ লাচিত বৰফুকনৰ বিষয়ে আলোচনা কৰিম প্লাস অকমান কথা আমি আলোচনা কৰিম এবাউট অতন বুঢ়াগোহাঁই ওকে তো গতিকে এই দুজন যি ব্যক্তি হয় বহুত বেছি প্ৰসিদ্ধ হয় তেওঁলোকৰ বহুত বেছি অৱদান আছে গতিকে তেওঁলোকৰ বিষয়ে সুধিব পাৰে জিএস পেপাৰ 5ত আৰু প্ৰিলিমছতো ইতিমধ্যে সুধিছে ওকে তো গতিকে লাচিত বৰফুকনৰ বিষয়ে চাও তো লাচিত বৰফুকন 17th century military commander আছিল কাৰ অধীনত আহোম কিংডমৰ অধীনত আৰু তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ব্যাটেল অফ হৰাইঘাটত
ইন 1671 ওকে তেখেত নিজৰ মানে নৰিয়া দেহাৰে বেমাৰী গাৰে এই যুদ্ধত নামিছিল আৰু যি বীৰত্ব আছিল সেয়া প্ৰদৰ্শন কৰিছিল কিয়নো প্ৰথম অৱস্থাত এনেকুৱা হৈছিল যে যি আপোনাৰ বেটেল অফ আলাবৈ আছিল তাতে ইমানখিনি সৈন্যবাহিনী হেৰুৱালে তেতিয়া সৈন্যবাহিনীৰ যিটো মৰেল আছিল সেইটো ডাউন হৈ আছিল সেই মৰেল কোনে হাই কৰিছিল বাই লাচিত বৰফুকন যে আমি ফাইট কৰিবই লাগিব মোগলক ডিফিট কৰিবই লাগিব আৰু যি আহোম ৰাজ্য আছে তাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবই লাগিব আৰু গতিকে কাক ডিফিট কৰিলে মোগল ফ'ৰ্চক কোনে লেড কৰিছিলে বাই ৰাজা ৰাম সিং এতিয়া তেখেতৰ জন্ম কেতিয়া হৈছিল গুৰুত্বপূৰ্ণ হৈ যায় 24 নৱেম্বৰ তাৰিখে 1622 চনত ক'ত হৈছিল চৰাইদেউ তেখেত কাৰ পুত্ৰ আছিল son of মোমাই তামুলী বৰবৰুৱা আৰু কুন্তি মৰাণ আছিল তেখেতৰ মাতৃ তেখেতৰ কেতিয়া মৃত্যুবৰণ কৰে এপ্ৰিল 25ত 1672 শৰাইঘাটৰ যুদ্ধৰ ঠিক পাছতে ওকে এতিয়া মনত ৰাখিব ইয়াতে 24 নৱেম্বৰক সেইবাবে কি হিচাপে আপোনাৰ পালন কৰা হয় লাচিত দিৱস হিচাপে নৱেম্বৰ 24 টু কমেমৰেট হিজ বাৰ্থডে এণ্ড হিজ ভিক্টৰী ইন দি বেটেল অফ চৰাইঘাট ইয়াৰ লগতে এইটো গুৰুত্বপূৰ্ণ হয় আমিতো বহুত সৰুত এলপি স্কুলতো এইখিনি কথা পঢ়িছোঁ মোমাই কটাগড় কোনে আপোনাৰ কনষ্ট্ৰাক্ট কৰাইছিল লাচিত বৰফুকনে নৰ্থ গুৱাহাটীত আছে আৰু নিয়াৰ দি সাইট অফ বেটেল অফ শৰাইঘাট কিয় নিৰ্মাণ কৰাইছিল টু ডিফেণ্ড গুৱাহাটীক প্ৰতিৰক্ষা দিবৰ বাবে কাৰ পৰা মোগল ইনভেজনৰ পৰা ওকে নেক্সট আহি যাওঁ এইটো কুৱেশ্যন আগতে সুধিছে APSC প্ৰিলিমছত যি বেষ্ট গ্ৰেজুৱেটিং কেডেট থাকে এট দি নেশ্যনেল ডিফেন্স একাডেমি NDA তেওঁলোকক এটা এৱাৰ্ড দিয়া হয় যিজন বেষ্ট কেডেট থাকে লাচিত বৰফুকন গোল্ড মেডেল গতিকে এইটো কথাও ইতিমধ্যে APSCত সুধিছে গতিকে আৰু নেক্সট যিখিনি পৰীক্ষা আছে তাতো পুনৰ সুধিব পাৰে গতিকে এইখিনি চাই থব নেক্সট চাওঁ আহক গতিকে তেখেতক কিয় মনত ৰখা হয় বিকজ অফ হিজ কাৰেজ লিডাৰশ্বিপ এণ্ড ষ্ট্ৰেটেজিক ব্ৰিলিয়েন্স তো এতিয়া আমি এথিক্সতো কি হয় লোকেল আমাৰ যিসকল আপোনাৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল বা যাৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি আছে সেইকেইজন ব্যক্তিৰ আমি এক্সাম্পল এথিক্সত দিব পাৰোঁ ওকে আমি ইণ্টাৰনেশ্যনেল এক্সাম্পল দিওঁ নেশ্যনেল এক্সাম্পল দিওঁ ৰিজনেল এক্সাম্পল দিব পাৰিলে কি হ'ব আৰু ভাল হ'ব আমি বেছি কানেক্ট কৰিব পাৰিম কথাখিনি গতিকে কাৰেজৰ এক্সাম্পলত আমি কাৰ নাম লিখিব পাৰোঁ লাচিত বৰফুকন কমাণ্ডাৰ লাচিত বৰফুকন দেন লিডাৰশ্বিপত আৰু ষ্ট্ৰেটেজিক ব্ৰিলিয়েন্সত কেনেকৈ কৌশল ব্যৱহাৰ কৰি কি কৰিছিল যুদ্ধত জয়লাভ কৰিছিল ওকে নেক্সট ষ্টেচু অফ ভেলৰ ওকে তো তেওঁৰ বীৰত্বৰ বাবে কি কৰা হৈছে তেখেতক ডেডিকেট কৰি লাচিত বৰফুকনক ডেডিকেট কৰি ষ্টেচু অফ ভেলৰ ক'ত উন্মোচন কৰা হৈছে আপোনাৰ যোৰহাটত ওকে তো যোৰহাটৰ আপোনাৰ লাচিত বৰফুকন মৈদাম ডেভেলপমেণ্ট প্ৰজেক্টেড হোলংগাপাৰ নিয়াৰ টিয়ক গতিকে যোৰহাট জিলাৰ টিয়কত আছে ওকে গতিকে কোনে উন্মোচন কৰিছিল কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে ষ্টেটমেণ্টত অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আনভেল কিমান ফুটৰ হয় 125 ফুট কিহৰ ষ্টেচু হয় ব্ৰঞ্জ ষ্টেচু এইখিনিলৈকেও সুধিব পাৰে ষ্টেচুটোৰ নাম কি হয় ষ্টেচু অফ ভেলৰ ওকে তাৰ পাছতে আৰু কি সুধিব পাৰে কোনে ষ্টেচুটো তৈয়াৰ কৰিছিল বিল্ট বাই ৰাম ভানজি সুতাৰ ওকে এইটো মনত ৰাখিব 84 ফিটৰ হয় বা ফুটৰ হয় আপোনাৰ ষ্টেচুটো ওকে বাকি আপোনাৰ যিটো প্লেটফৰ্ম দেখিছে এই প্লেটফৰ্মটো হৈছে 41 ফুট আৰু 41 ফুট 84 ফুট লগ লাগি কিমান হয় 125 ফিট টল হয় মনত ৰাখিব আৰু ইয়াৰ যিটো ফাউণ্ডেশ্যন আছিল এইটো কোনে লে ডাউন কৰিছিলে বাই ফৰ্মাৰ প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দ ডাঙৰীয়াই ওকে কিমান চনত আছিল 2022 চনত এইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় কিয়নো ইনফৰমেশ্যনখিনি আমাৰ অবজেক্টিভ কুৱেশ্যনত আহিব পাৰে যিখিনি MCQ আহে তাতে ওকে বাকি যিখিনি কথা মই ক'লো মেইনছৰ কাৰণে গুৰুত্বপূৰ্ণ সেইখিনি আপোনালোকে চাব ইয়াতে ওকে নেক্সট আহি যাওঁ এবাউট অতন বুঢ়াগোহাঁই গতিকে এতিয়া মন কৰিব লাচিত বৰফুকনৰ সমান্তৰালভাৱে অতন বুঢ়াগোহাঁইৰ যি আপোনাৰ কণ্ট্ৰিবিউশ্যন আছে যি বৰঙণি আছে আহোম প্ৰশাসনিক ব্যৱস্থাত আহোমৰ যি আপোনাৰ স্বাধীনতা আহোম ৰাজ্যৰ স্বাধীনতা ৰক্ষা কৰাত আৰু আপোনাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত তেখেতৰ নামো কি হয় অন্যতম হয় ওকে তো তেওঁৰ বিষয়ে চোৱাটো গুৰুত্বপূৰ্ণ হয় পৰীক্ষাটো সুধিছে অতন বুঢ়াগোহাঁই তেওঁ কি আছিল প্ৰাইম মিনিষ্টাৰৰ পজিশ্যনত আছিল আৰু মেইন ষ্ট্ৰেটেজিষ্ট আছিল কিহত আপোনাৰ
শৰাইঘাটৰ যুদ্ধত ওকে শৰাইঘাটৰ যুদ্ধত প্লাছ আপোনাৰ যি মিৰ্জুমলাৰ আক্ৰমণ হৈছিল সেই আক্ৰমণৰ পিছত মিৰ্জুমলাক যে আপোনাৰ পানী খুৱাই দিছিল বা তেওঁক মানে লাষ্টত চুক্তি কৰিবলৈ বাধ্য কৰোৱা হৈছিল তাৰ পাছফালেও যি মেইন ষ্ট্ৰেটেজিষ্ট আছিল ওকে যিয়ে কৌশল অৱলম্বন কৰিছিল বা কৌশলেৰে বা পদ্ধতিৰে কি কৰিছিল আপোনাৰ মিৰ্জুমলাক মানে সৈমান কৰাবলৈ সক্ষম হৈছিল সেই ব্যক্তিজনে হ'ল আপোনাৰ অতন বুঢ়াগোহাঁই গতিকে এই কথাটো মনত ৰাখিব ওকে গতিকে এতিয়া ইয়াতে চাওঁ আহক অতন বুঢ়াগোহাঁই দ্য প্ৰাইম মিনিষ্টাৰ ৱাজ দি মেইন ষ্ট্ৰেটেজিষ্ট ওকে কনচেল মানে এডভাইজাৰ আছিল বিহাইণ্ড লাচিটছ গ্ৰেট এচিভমেণ্ট লাচিত বৰফুকনৰ গ্ৰেট এচিভমেণ্টত ওকে তো গতিকে আমি যদি লাচিত বৰফুকনৰ আমি বীৰত্ব চাওঁ তেনেহ'লে উইজডমটো কাৰ পাওঁ অতন বুঢ়াগোহাঁই আৰু উইজডম অৰ্থাৎ জ্ঞান আৰু বীৰত্ব দুইটা যেতিয়া লগ লাগি যায় এইটো কি হয় আপোনাৰ ডেডলি কম্বিনেশ্যন ওকে তো সেইখিনি বহুত জৰুৰী হয় গতিকে আপোনাৰ শৰীৰৰ শক্তি আৰু ব্ৰেইনৰ শক্তি দুইটাই প্ৰয়োজন হয় যিকোনো বস্তু এটা কনকুৱাৰ কৰিবলৈ ওকে তো ফিজিকেলি ফিট হ'ব লাগিব মেণ্টেলিও ফিট হ'ব লাগিব নেক্সট আহি যাওক মিৰ্জুমলাৰ্ছ মোগল ইনভেজন গতিকে এইটো আমি অলৰেডি চালোৱেই জয়ধ্বজ সিংহৰ সময়ত কিন্তু ইয়াত কেনেকৈ অতন বুঢ়াগোহাঁই তেখেতৰ যি অৱদান আছিল সেইখিনি কথা চাবলৈ পুনৰ এইটো মই ইনক্লুড কৰিছোঁ ইয়াতে এতিয়া মনত ৰাখিব ইয়াতে ৱেল ট্ৰেইনড এণ্ড স্কিলফুল ৱাৰিয়ৰ হিমছেল্ফ তো নিজে এজন কি আছিল ৱেল ট্ৰেইনড স্কিলফুল ৱাৰিয়ৰ আছিল অতন বুঢ়াগোহাঁই ইমিডিয়েটলি অৰ্গেনাইজ কৰিছিল মিলিটাৰী ৰেজিষ্টেঞ্চ এগেইনষ্ট মিৰ জুমলা ওকে আৰু তেখেতে কি টেকটিক ইউজ কৰিছিল মনত ৰাখিব কি পদ্ধতি ইউজ কৰিছিল গুৰিলা ৱাৰফেয়াৰ গতিকে গুৰিলা ৱাৰফেয়াৰ টেকনিকটো কি হয় যেতিয়া আপোনাৰ এনিমি ৰেষ্ট কৰি থাকে তেতিয়া এটেক কৰা ওকে বা এনিমিক যেনি তেনি এটেক কৰা যাতে এনিমিয়ে কি কৰে আপোনাৰ তলকিবই নোৱাৰে যে ক'ৰ পৰা কি হৈ গৈছে ওকে তো সেই পদ্ধতিটো ব্যৱহাৰ কৰিছিল কোনে অতন বুঢ়াগোহাঁই ডাঙৰীয়াই ওকে চ' হি ইনিচিয়েটেড মেনি স্পৰাডিক গুৰিলা এটেকছ অন দি এনিমি আৰু ইমানে হেৰাছ কৰিলে যে তেওঁলোকে পিছত কি হ'ল চুক্তি কৰিবলৈ এই তৃতীয় ঘিলাঝাৰিঘাট চুক্তি কৰিবলৈ বাধ্য হৈ গৈছিলে ওকে আৰু কি কৰিছিল ষ্ট্ৰেটেজিকেলি কাট দ্য এনিমি ছাপ্লাই লাইন গোটেই ছাপ্লাই লাইন বন্ধ কৰি দিছিল কোনো ছাপ্লাই অহা নাছিল না আপোনাৰ আৰ্মছৰ ছাপ্লাই আহিছিল না ফুডৰ ছাপ্লাই আৰু এনেকুৱাও পোৱা যায় ইতিহাসত যে ইভেন ফৰ্চিং দ্য হাংৰি চলজাৰ টু ছাৰ্ভাইভ বাই কিলিং দিয়াৰ অ'ন হৰ্চ নিজৰ যি ঘোঁৰা আছিল সেয়াকে মাৰি খাব লগা হৈছিল ওকে আৰু লাষ্টত কি হৈছিল মিৰ্জুমলা ডিসএপইণ্ট হৈ গৈছিল তেওঁ আৰু আশা হেৰুৱাই দিলে ওকে যে এতিয়া উপায় নাই গতিকে ট্ৰিটি কৰিব লাগে এই ট্ৰিটি অফ ঘিলাঝাৰিঘাট সেইটো আমি ইতিমধ্যে চালোৱে আৰু ইয়াতে কলিয়াবৰ ঠিক আছে আপোনাৰ নগাঁও পাৰ হৈ যি কলিয়াবৰ পায় তাকে কি কৰা হ'ল অসমৰ ৱেষ্টাৰ্ণ বাউণ্ডাৰী হিচাপে মাৰ্ক কৰা হ'ল অৰ্থাৎ আমি কি হেৰুৱাই দিলোঁ ইয়াতে গুৱাহাটী অঞ্চলটো হেৰুৱাই দিলোঁ আৰু সেই গুৱাহাটী অঞ্চলটো আমি ৰিকেপচাৰ কেতিয়া কৰিলোঁ পুনৰ কেতিয়া আমি আমাৰ টেৰিটৰীত লগ লগালোঁ ডিউৰিং দ্য বেটেল অফ চৰাইঘাট তো বেটেল অফ শৰাইঘাটত আমি আপোনাৰ জয়লাভ কৰাৰ পিছতে গুৱাহাটীটো পুনৰ আহোম ৰাজ্যলৈ আহি গ'ল ওকে তাৰপিছত ইয়াতে আৰু এটা কথা গুৰুত্বপূৰ্ণ হয় just a minute okay so first major achievement আছিলে এই আপোনাৰ মিৰ্জুমলাৰ এগেইনষ্টত ওকে নেক্সট আহি যাওক স্বৰ্গদেৱ জয়ধ্বজ সিংহ ৰিইনষ্টেটেড জয়ধ্বজ সিংহ যি আপোনাৰ নামৰূপলৈ পলাই গৈছিল তেখেতক কি কৰা হ'ল ৰিইনষ্টেট কৰা হ'ল পুনৰ ৰাজ্যভাৰত তেখেত আহিলে ডেট ৱাজ দ্য ফাৰ্ষ্ট মেজৰ এচিভমেণ্ট অফ অতন বুঢ়াগোহাঁই আৰু ইয়াতে মনত ৰাখিব ৱৰ্ল্ড ক্ৰেডিটছ চি গুৱেৰা এতিয়া চি গুৱেৰা কোন হয় এতিয়া চি গুৱেৰা কোন হয় তেখেত যি কিউবাৰ আপোনাৰ বিপ্লৱ হৈছিলে তেখেত এজন মাৰ্কসিষ্ট আছিলে আৰু যি কিউবাৰ বিপ্লৱ আছিলে তেখেতে তাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে গতিকে বহুতে কয় যে আপোনাৰ গৰিলা ৱাৰফেয়াৰটো তেখেতৰ সৃষ্টি কিন্তু তেনে নহয় বহু শতিকাৰ আগতে অতন বুঢ়াগোহাঁই ডাঙৰীয়াই এই যিটো টেকটিক আছিলে গৰিলা ৱাৰফেয়াৰ সেই টেকটিকটো ব্যৱহাৰ কৰি গৈছিল এগেইনষ্ট মোগলছ ওকে তো এইখিনি কথা গুৰুত্বপূৰ্ণ হয় আমাৰ হিষ্ট্ৰী এতিয়া ধৰি লওক নেশ্যনেল লেভেলতে বহুত কম জানে আৰু ইণ্টাৰনেশ্যনেল লেভেলতো আমি আশা কৰিব নোৱাৰোঁ গতিকে এইখিনি কথা কি হয় ইণ্টাৰনেশ্যনেল লেভেলতো মানুহে জানিব লাগে ওকে নেক্সট বেটেল ওকে বেটেল অফ আলাবৈ আৰু বেটেল অফ শৰাইঘাটত অতন বুঢ়াগোহাঁই ডাঙৰীয়াৰ অৱদান চোৱাৰ আগতে আমি আৰু কিছু কথা চাব লাগিব ইয়াতে মন কৰিব ডিউৰিং 17 years অফ প্ৰিমিয়াৰশ্বিপ গতিকে 17 years তেখেতে প্ৰাইম মিনিষ্টাৰ হৈ আছিল আৰু 8জন স্বৰ্গদেউৰ অধীনত তেখেতে কাম কৰিছিল আৰু তেখেতে বিভিন্ন ক্ৰাইচিছ ফেচ কৰিছিল আহোম ৰাজ্যত যেনে ফৰ এক্সাম্পল ফৰেন ইনভেজন হৈছিল বহিৰাজ্যৰ আক্ৰমণ
ইণ্টাৰনেল ডিছৰাপশ্যনছ আছিল, আভ্যন্তৰীণ অসুবিধা যি অশান্তি আছিল, তাৰ পাছতে ফেমাইন অৰ্থাৎ দুৰ্ভিক্ষ নিচিনা পৰিস্থিতি তেখেতে মোকাবিলা কৰিবলৈ সক্ষম হৈছিল সাহসেৰে। গতিকে তেওঁৰ ভিতৰত আমি কি দেখা পাওঁ? ফ'ৰচাইটেডনেছ দেখা পাওঁ। অ'কে, তাৰ পাছতে প্ৰবিটি দেখা পাওঁ, সত্যনিষ্ঠা, বেটাৰ জাজমেণ্ট দেখা পাওঁ, আৰু দেশভক্তি পেট্ৰিয়টিজিম দেখা পাওঁ। সেই গতিকে কি কৰা হৈছিল মনত ৰাখিব, এইটো APSC প্ৰিলিমছত সুধিলে যে তেখেতক দুবাৰ আপোনাৰ ৰাজপাট অফাৰ কৰা হৈছিল, কিন্তু তেখেতে কি কৰিলে? ৰিফিউজ কৰিলে, ক'লে যে এইটো মোৰ অধিকাৰ নহয়, আৰু এইটো আপোনাৰ যি ৰাজবংশীয় লোক আছে বা ৰজাৰ বংশৰ লোক আছে তেওঁলোকেহে ৰাজপাটৰ অধিকাৰী। অ'কে, গতিকে তেখেতে কৈছিলে ইট ডাজ নট বিহোভ আ মিনিষ্টাৰ টু বিকাম আ মনাৰ্ক, এইটো শোভা নাপায়, তেওঁ মোৰ অধিকাৰো নহয়, গতিকে কিংশ্বিপ শুড গো টু দ্য ছাকচেছৰ অফ আ ৰয়েল ফেমিলি, গতিকে ৰয়েল ব্লাডৰহে কোনোবাই কি হ'ব লাগে? কিং হ'ব লাগে। তো ইয়াতে চাওক তেখেতৰ ক্ষমতাৰ প্ৰতি অ'কে অলপো লোভ বা মোহ নাছিল। গতিকে ইয়াতে আপোনালোকে চাব পাৰে যে তেখেত কি আছিল? আ মেন অফ প্ৰবিটি আছিল। অ'কে, প্ৰবিটি মানে কি? সত্যনিষ্ঠা। মেন অফ পেট্ৰিয়টিজিমো আছিল, দেশভক্তি। অ'কে, দেশ আগত আছিল, ৰাজপাট আগত নাছিল তেওঁৰ বাবে। আৰু বেটেল অফ যি আলাবয় হৈছিল আৰু বেটেল অফ শৰাইঘাট, তাতো তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যি এটা আপোনাৰ কূটনৈতিক ৰণকৌশল, যি কূটনীতি আছে, ৰণকৌশল আছে, পদ্ধতিগতভাৱে শত্ৰুক পৰাস্ত কৰা, এইখিনি ক্ষেত্ৰত তেখেতে গোটেই ষ্ট্ৰেটেজিখিনি বনাইছিল। সেই গতিকে আমি তেখেতৰ নামটো সন্মানেৰে বা শ্ৰদ্ধাৰে সোঁৱৰিব লাগে। অ'কে, তো ইয়াতে সেইখিনি কথাই মেনশ্যন কৰা আছে। অ'কে, তো তেখেতে কি কৰিছিল? ৱাইজ কনচেল আছিল, এডভাইজাৰ আছিল, আৰু এডভাইজ কৰিছিল কাক? কিঙক, যে আমি অলপ সময় ল'ব লাগে। কিহৰ কাৰণে? আপোনাৰ বেটেলৰ কাৰণে। কাৰ এগেইনষ্টত? মোগলৰ এগেইনষ্টত। যেতিয়া আপোনাৰ মিৰ্জুমলাই আক্ৰমণ কৰিলে, তাৰ পাছত আপোনাৰ কি হৈছিল? ৰজাই ইমিডিয়েট এটেক কৰিব বিচাৰিছিল, ইভেন কৰিও দিছিল। বেটেল অফ আলাবৈত আমি যি দেখা পালোঁ যে আমাৰ 10,000 সৈনিকে কি কৰিলে? নিজৰ লাইফ ছেক্ৰিফাইচ কৰিব লগা হৈছিল। অ'কে, কিন্তু তাতে আপোনাৰ অতন বুঢ়াগোহাঁই তেখেতে ছাজেশ্যন দিছিল যে আমি অলপ সময় ল'ব লাগে, আৰু আমি খুব ষ্ট্ৰেটেজিকেলি, কৌশলগতভাৱে, অ'কে, কূটনৈতিকভাৱে বা কূটনৈতিক যি আপোনাৰ নীতি আছে সেইসমূহ ৰক্ষা কৰিহে আক্ৰমণ কৰিব লাগে। অ'কে, কিন্তু গতিকে যদিও বেটেল অফ আলাবৈত আপোনাৰ আমাৰ বহুত বেছি লোকচান হৈছিল, পিছত কি হ'ল? আপোনাৰ বেটেল অফ শৰাইঘাটত সেইখিনি ফুলফিল কৰি দিয়া হ'ল। অ'কে, তো ইয়াৰ লগতে আজিৰ যি ক্লাছ আছে সেইটো সম্পূৰ্ণ হৈছে। নেক্সট ক্লাছত মই কি কৰিম? ইয়াৰ পাছৰ যিখিনি কথা আছে সেইখিনি আলোচনা কৰিম। আচ্ছা, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা থাকি গৈছে। অ'কে, তো আপুনি অতন বুঢ়াগোহাঁই ডাঙৰীয়াৰ বিষয়ে কেনেকৈ জানিব পাৰিব যে যি আপোনাৰ শত্ৰু আছিল, যোন আপোনাৰ জাষ্ট এ মিনিট, যি শত্ৰুৰ আপোনাৰ কমাণ্ডাৰ আছিল, তেখেতে কি কমেণ্ট কৰিছিল? চাওক, ডিফিটেড জেনেৰেল ৰাজা ৰাম সিং কমেণ্টেডত অতন বুঢ়াগোহাঁই, তেখেতে আপোনাৰ ৰাম সিঙে আপোনাৰ অতন বুঢ়াগোহাঁইক প্ৰশংসা কৰি থৈ গৈছে যে ইমান সৰুতে এনেকুৱা এজন কনচেল বা এডভাইজাৰ পাইছে যি ইমান বেছি চোকা বা ইমান বেছি স্মাৰ্ট বা ডিপ্ল'মেটিকেলি ইমান বেছি স্মাৰ্ট। তো গতিকে এই যি ভূমি হয়, ই এটা কি? আপোনাৰ প্ৰাইডৰ ভূমি হয়। অ'কে, আমি এই ভূমিক লৈ গৌৰৱ কৰিব পাৰোঁ। ইয়াৰ যিসকল জেনেৰেল আছে বা আপোনাৰ প্ৰিমিয়াৰ আছে, তেওঁলোকক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। এইখিনি কথা তেখেতে কৈ থৈ গৈছে। প্ৰাইড শুড বি দ্য হেৰিটেজ অফ, অ'কে, pride should be the heritage of that land where such a counselor has taken his birth. গতিকে কাৰ কথা ক'লে? অতন বুঢ়াগোহাঁই ডাঙৰীয়াৰ কথা ক'লে। এতিয়া মনত ৰাখিব এইখিনি লাইন পৰীক্ষাত এজ ইট ইজ প্ৰিলিমছত আহি যাব পাৰে যে আমুক লাইনটো কোনে ক'লে। গতিকে শত্ৰুৱে যদি প্ৰশংসা কৰি গৈছে, তাতকৈ ভাল আৰু কি লাগে? অ'কে, ঠিক আছে। নেক্সট আমি ৰত্নধ্বজ সিংহ বা চুলিকফা বা ল'ৰা ৰজাৰ বিষয়ে চাম। অ'কে, নেক্সট ক্লাছত চাম। আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি কিবা ছাজেশ্যন আছে, কিবা ডাউট আছে, কিবা আৰু বেলেগ তথ্য কিবা পাইছে, অ'কে, আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।